যি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা 6টাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে এক্টিভিটি চলি আছে সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিজন যিখিনি আমাৰ প্ৰায়ৰিটি এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ ইয়াৰ পাছত সমগ্ৰ শিক্ষা এটা আমাৰ বিশাল মিছন এটা গোটেই ভাৰতবৰ্ষৰ একটা বিশাল মিছন আমিও প্ৰায় প্ৰতি বছৰে 4,000 কোটি টকাৰ বাজেটেৰে সমগ্ৰ শিক্ষাৰ যি মিছন আছে যাৰ অধীনত আপোনাৰ মিড ডে মিলৰ ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি একাংশ শিক্ষকৰ বেতন তেওঁলোকৰ প্ৰশিক্ষণ গুণোৎসৱ অনুষ্ঠিত কৰা এই সকলোবিলাক সমগ্ৰ শিক্ষাৰ অধীনত থাকে গতিকে সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত ইয়াৰ আমাৰ যিসকল ইডি আমাৰ OSD আমাৰ যিসকল প্ৰজেক্ট অফিচাৰ আছে ষ্টেটৰ এই সকলো বিষয়াবৰ্গৰ লগত চলি থকা কাম কাজ সম্পৰ্কে মই এক পুনৰীক্ষণ বৈঠক আদি কৰোঁ আৰু নিৰ্দিষ্ট স্পেচিফিক সেক্টৰ ৱাইজ বা হেড ৱাইজ ৰিভিউ মিটিং যিখিনি কৰিম আৰু প্ৰায়ৰিটি যিখিনিত আছে সেইখিনি নিৰ্দেশনা দিয়া হয় গতিকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এইখিনিৰ প্ৰেজেন্টেশ্যন প্ৰস্তুত কৰিব আৰু আমি আলোচনাত মিলিত হ'ম প্ৰায়ৰিটিৰ ভিতৰত কি কি মূলত ৰাখিছে এই মুহূৰ্তত প্ৰথম কথাটো হ'ল যে অসমৰ বিদ্যালয় শিক্ষাৰ এইটো এটা বৃহৎ প্ৰাপ্তি যে আমি পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্স যিটো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত হয় তাত আমি 27 নম্বৰ স্থানৰ পৰা একেবাৰে 12 নম্বৰ স্থানলৈ আমি 15টা ৰেংক আমি জাপ মাৰি এটা বৃহৎ সাফল্য লাভ কৰিছো এতিয়া প্ৰায়ৰিটি থাকিব যে ইয়াৰ পৰা যাতে পৰৱৰ্তী ইভালুৱেশ্যনত আমি তললৈ নাযাওঁ কাৰণ বাকি ষ্টেটসমূহো প্ৰচেষ্টা চলাই থাকিব আমাতকে কোনোবা আগবাঢ়ি গ'লে আমি 13 নম্বৰ পজিচনত গুচি আহিম গতিকে এইটো এটা ধাৰাবাহিকতা এটা ৰক্ষা কৰিব লাগিব টাৰ্গেট ফিক্স কৰা হৈছে যে ভাৰতবৰ্ষৰ প্ৰথম 10খন ৰাজ্যৰ ভিতৰত আমি যাতে অহা বছৰ বা তাৰ পিছৰ বছৰতে আমি তাত প্ৰৱেশ কৰিব পাৰো আৰু তাৰ কাৰণে শিক্ষাৰ যিটো গুণগত মান শিক্ষাৰ যিটো প্ৰশাসন গভৰ্নেন্স আৰু মানে ইয়াৰ এক্সেসিবিলিটি জেন্ডাৰ ইকুইটি এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি যাতে পিছ নপৰো আগবাঢ়ি যাব পাৰো তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব শিক্ষা হেতুৰ পৰা আমি সাংঘাতিক ধৰণে লাভান্বিত হৈছো এতিয়া শিক্ষা হেতু কেৱল এটেন্ডেন্স লোৱা এটা সফটওয়্যাৰ নহয় ইয়াত আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ ডাটা পাইছো সেই ডাটাৰ এনালাইসিস কৰি তাৰ ওপৰত আমাৰ কাৰ্য ব্যৱস্থা কি হ'ব তাক আমি কেনেকে আমাৰ গুণগত মান উন্নত কৰাৰ কাৰণে আমি কেনেকে ব্যৱহাৰ কৰিম পাঠ্যপুথি বিতৰণৰ পৰা ইউনিফৰ্ম বিতৰণৰ পৰা মিড ডে মিলকে সকলোখিনি সিমলেসলি আমি সাৰ্ভিসখিনি কেনেকে দিব পাৰো শিক্ষা হেতুৰ ডাটাৰ ওপৰত ভিত্তি কৰি তাৰ কাৰণে আমি কাম কৰিম এবাৰ ইলেকশ্যনৰ কাৰণে গুণোৎসৱ নহল কিন্তু গুণোৎসৱ হ'ব 26-27ত গুণোৎসৱ অনুষ্ঠিত হ'ব তাৰ কাৰণে বাজেট নিৰ্ধাৰণ হৈ গৈছে তাৰো প্ৰস্তুতি আমি সোনকালে আৰম্ভ কৰিব আজি জুনৰ 9 তাৰিখ আৰু যদি চাওঁ আমি যিখন আইন আছিল শিক্ষকৰ বদলীকৰণ জুলাইত কৰাৰ এটা প্ৰক্ৰিয়া থাকে গতিকে এইবাৰ কেনে ধৰণৰ আগবাঢ়িছে এই বিষয়ে ইতিমধ্যে পোৰ্টেলত আবেদন সম্পূৰ্ণ হৈছে কিন্তু ইয়াৰ লগতে মই মুখ্যমন্ত্ৰীৰ লগত বা সাধাৰণ প্ৰশাসনৰ লগতো আলোচনা কৰিব লাগিব কাৰণ সেন্সাছৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বহু শিক্ষকৰ দায়িত্ব পৰিব ডিউটি পৰিব কাৰণ এটা এটা ৰাষ্ট্ৰীয় প্ৰায়ৰিটিৰ বিষয়বস্তু গতিকে অহা কেইটামান দিনৰ ভিতৰত আলাপ আলোচনা কৰি ট্ৰান্সফাৰসমূহ কেনে ধৰণে বিশেষকৈ মিউচুৱেল ট্ৰান্সফাৰসমূহ দিব পৰা যায় বা সিঙ্গল ট্ৰান্সফাৰো যেটো আছে আমি জুলাই মাহত কিমানখিনি ট্ৰান্সফাৰ দিব পাৰো আমি চাই লম কিন্তু ইয়াৰ কাৰণে এটা যেটো আপুনি লোকপ্ৰিয় কথাটো ক'লে 31 মাৰ্চ পৰ্যন্ত 2027 ৰ 31 মাৰ্চ পৰ্যন্ত কোনো ধৰণৰ আলোচনা কৰিব লাগিব মই কৈছো বিষয়টো মই এতিয়া এই মুহূৰ্তত কমেন্ট দিব নোৱাৰো কাৰণ যেহেতু লোকপ্ৰিয় আছে সন্মুখত কিন্তু তৎসত্ত্বেও আমাৰ প্ৰচেষ্টাটো থাকিব যে যিসকল আইনৰ আওতাত পৰিছে যিসকলে ট্ৰান্সফাৰ বদলীকৰণ হ'ব লাগে তেওঁলোকৰ যাতে বদলীকৰণ হয় তাৰ কাৰণে মই চেষ্টা কৰিম